মানে FPF-ত ইমান পোষ্ট নোলায়, তো ফৰেষ্ট গাৰ্ডত অলপ বেছি পোষ্ট ওলাব, তো আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব আৰু কষ্ট কৰিব, বহুত কষ্ট কৰিব লাগিব আচলতে। তো শেষ বুলি বা লাষ্ট বুলি আপোনালোকে কষ্ট কৰিব, তেতিয়াহে আপোনালোকে এইটো আপোনালোকৰ সফলতা লাভ কৰিব, এনেকুৱা ধৰণৰ কথা হয়। আৰু আপোনালোকে এতিয়া যিটো পোষ্ট ওলাব কেইদিনমান লাগিব, কাৰণ এইটো যিটো এতিয়া ইলেকশ্যনৰ সময় হৈ আছে, অকণমান পিছুৱাব হয়তো, কাৰণ এইবাৰ যিটো ABUB অসম পুলিচৰ যিখিনি প্ৰচেচিং আছে বহুত দীঘলীয়া হৈ গ'ল, অৰ্থাৎ দিন লাগিল, বহুত সময় ল'লে প্ৰচেচিংটো কমপ্লিট কৰিবলৈ। আৰু ফিজিকেলি বহুত হেভি ষ্ট্ৰং কৰক, যে লাষ্ট বুলি নিজকে একেবাৰে লাষ্ট এইবাৰ, আৰু সেইবুলি আপোনালোকে নিজকে মেণ্টেলি আৰু ফিজিকেলি পূৰা ইমান ষ্ট্ৰং কৰি ৰাখক আৰু নিশ্চয় সফলতা লাভ কৰিব। মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত আশীৰ্বাদ আৰু কামনা থাকিল। তো আপোনালোকে 100% দি দিয়ক। আৰু এতিয়া ক'বলৈ গৈছোঁ FPF চাকৰিটো কেনেকুৱা ধৰণৰ। তো চাওক, FPF বেটেলিয়ান যিটো আছে, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ ফুল ফৰ্ম, তো FPF বেটেলিয়ানৰ জবটো চাই লওক, এইটো বন বিভাগৰ জব হয়। তো অসম পুলিচৰ যিখিনি বেটেলিয়ানছ আছে আৰু ফৰেষ্টৰ যিখিনি বেটেলিয়ানছ আছে ছেইম একেই হ'ব, একেই কাম থাকে, কিন্তু সিহঁতৰ ছ'চিয়েলত ছাৰ্ভিচ দিব লাগে আৰু ইয়াত ফৰেষ্টত ছাৰ্ভিচ দিব লাগে FPFখিনি। তো মূল মন্ত্ৰ একো নাই, চব একেই থাকে, বেটেলিয়ানছে হয়। অসম পুলিচৰ বেটেলিয়ানছখিনিৰ ছিষ্টেমেটিকটো যেনেকুৱা হয়, আৰু ফৰেষ্টৰ বেটেলিয়ানখিনি যিখিনি ছিষ্টেমেটিক আছে সকলোবোৰ একে থাকে, মাত্ৰ কৰ্মটো বেলেগ। সিহঁতি ছ'চিয়েলত ছাৰ্ভিচ দিব লাগে আৰু আমাৰ FPFৰ ল'ৰাবোৰে ফৰেষ্টত ছাৰ্ভিচ দিব লাগে, ঠিক একেই, বহুত ভাল আছে। আপোনালোকে আহিব পাৰে FPF বেটেলিয়ান। আৰু তোমালোকে কষ্ট কৰিবা, কিন্তু কষ্ট নকৰাকৈ নাথাকিব, লাষ্ট বুলি কষ্ট কৰিবা, ফিনিচিং বুলি একদম, তেতিয়াহে ফিনিচিং দিবা, 100% দিবা, তেতিয়া তোমালোকৰ যিটো কামৰ কাৰণে কাম কৰি আছে সেইটো কামত উপনীত হ'ব। তো আজিলৈ এৰিছোঁ, বাই বাই। আৰু নেক্সট এটা ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰি থাকিব। আজিলৈ এৰিছোঁ, বাই।